আল্ট্ৰাচাউণ্ড এক্সৰেত আত্মা ধৰা পৰিছেনে নাই? পেটৰ ভিতৰত থকা অকণমানি 3 mm 4 mmৰ পাথৰটো আল্ট্ৰাচাউণ্ডত ধৰা পৰে, আত্মাটো কেলৈ নপৰে? দুৰ্যোধনক মূৰ্খ আখ্যা দিয়াৰ কাহিনীটোকে অলপ কৈ দিছোঁ। দুৰ্যোধনেনো মূৰ্খ, কৰ্ণই বুজি পালে পিছত। কেনেকৈ বুজি পালে কাহিনীটো মই কৈ আছোঁ। দুৰ্যোধনে সহায় বিচাৰি গৈছিলে কৃষ্ণৰ ওচৰত যুদ্ধৰ কাৰণে, অৰ্জুনো গৈছিল। কৃষ্ণই ক'লে যে মই দুভাগ কৰিব লাগিব এতিয়া সহায়টো। কেলৈ দুইজন আহিলা? দুভাগটো মই এনেকৈ কৰিছোঁ, এফালে মই অকলে থাকিম কিন্তু মই যুদ্ধ নকৰোঁ, আৰু এফালে মোৰ এক অক্ষহীনী নাৰায়ণী সেনা থাকিব যিয়ে যুদ্ধত পাৰ্গত কোনোদিনে পৰাস্ত নহয়। দুৰ্যোধনে ভাবিলে প্ৰথম মুখ খুজিবলৈ দিলেই হয় আৰু। কিন্তু ডাঙৰ কথাটো হ'ল কি, কৃষ্ণই পোনেই সাৰ পাই অৰ্জুনক দেখিলে কাৰণে চান্সটো প্ৰথম অৰ্জুনে পালে। অৰ্জুনে সুবিধাটো লৈ ক'লে বোলে নহয় প্ৰভু, মোক তোমাকহে লাগে। দুৰ্যোধনে এনেকুৱা হাঁহিছে মনে মনে, হেৰ' বাৰী জুৰিবলৈ, বাৰীত হাবি চফা কৰিবলৈ মানুহ বিচাৰি আহিছোঁ। যিটো মানুহে হাবি চাবি নুজুৰে, দা কটাৰী হাতত নলয়, সেইটো মোক কেলৈ লাগে? এক অক্ষহীনী সেনা আছে যুদ্ধ কৰিব। মহাভাৰতৰ যুদ্ধৰ কাৰণে মই মানুহ বিচাৰি আহিছোঁ, যুদ্ধ কৰা মানুহখিনি নলৈ আকৌ মই কৃষ্ণক কেলৈ ল'ম? অৰ্জুনে কৃষ্ণক বিচৰা দেখি সি মনে মনে হাঁহিছে। সি ভালেই পালে আৰু। এক অক্ষহীনী সেনা লৈ কৌৰৱৰ শিবিৰলৈ গৈ আঁতৰৰ পৰা চিঞৰিছে, বন্ধু যুদ্ধত মোৰ জয় নিশ্চিত, এক অক্ষহীনী সেনা কৃষ্ণই মোক দিলে বুলি। এই বুলি হাঁহিছে। তেতিয়া কৰ্ণই বুজি পালে, অ' এইটো সঁচাকৈ মূৰ্খ। কৰ্ণই বুজি পালে, আমি বুজি পালোঁ নে নাপালোঁ কেলে মূৰ্খ? কাহিনীটো এতিয়া আৰম্ভ কৰোঁ আহক। এজন মানুহে কোনোদিন এনেকুৱা ইলেক্ট্ৰনিক বস্তুবোৰ দেখি পোৱা নাই। এজন বন্ধুৰ ঘৰলৈ গৈ দেখিছে তেওঁ এনেকৈ ফেন এখন ওলোমাই আছে, গৰম দিন, ছুইচ দি দিলে ধুনীয়াকৈ ফেনখন চলিছে। ৱা বৰ ধুনীয়া বস্তু দেই এখন, নিজে নিজে বিচি থাকে, হাৱা দি থাকে। লাইটবোৰ দেখিলে ধুনীয়াকৈ পোহৰ হৈ আছে। ফ্ৰিজ দেখিলে বস্তু ঠাণ্ডা হৈ থাকে। টিভি দেখিলে ৱা ইয়াত দূৰৰ দূৰৰ বস্তু চাব পাৰি, চিনেমা চাব পাৰি। তাৰপিছতে আপোনাৰ বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক যিমান সামগ্ৰীবোৰ তেওঁলোকৰ ঘৰত আছে দেখিলে, বোলে এইবোৰ ক'ত পায়? তেওঁ তেতিয়ালৈকে দেখি পোৱা নাই দেই, প্ৰথম দেখিছে। টকা পইচা বহুত আছে। তেওঁ ক'লে বোলে এনেকুৱা এনেকুৱা এড্ৰেছ এটা দি দিলে টাউনত, এই তালৈ যাবা তাতে পাবা। ই এফালৰ পৰা গাড়ী এখন লৈ গৈছে। টিভি কিনিলে, ফ্ৰিজ কিনিলে, লাইট কিনিলে, ফেন কিনিলে, যিমান ইলেক্ট্ৰনিক সামগ্ৰী আছে দোকানত আৰু চব কিনিলে। দোকানৰ পৰা 1 ট্ৰাক মাল লৈ আহিছে। 1 ট্ৰাক বস্তু লৈ আহি ঘৰত টিভি জেগাত য'ত বন্ধুৱেকৰ ঘৰত য'ত সজোৱা দেখিছিলে তাত সজালে, ফ্ৰিজ য'ত থ'ব লাগে তাত থ'লে, ফেন ওলমাই দিলে, লাইট ওলমাই দিলে, পোহৰ চোহৰ নিদিয়ে কি হ'ল এতিয়া? বুজিছেনে? দোকানততো টেষ্ট কৰি দিছিলে, ঠিকেই আছে। উপায় নাপায় দোকানীলৈ ফোন এটা কৰিলে, হেৰি নহয় দোকানৰ পৰা আনোতে বস্তুবোৰ চব ঠিকে আছিলে, কিন্তু আমাৰ ইয়াত যে কাম দিয়া নাই, কি হ'ল কেছ? তো দোকানীও চিন্তা কৰিলে চবটো ঠিকে আছিলে, টেষ্ট কৰি দিয়া আছিলে, কি হ'ল? বোলে ৰ'ব মই মেকানিক এজন পঠিয়াই দিছোঁ। মেকানিকজন আহিলে, আহি দেখিলে হয় চব ঠিকেই লাগিছে। হেৰি নহয় বাপ, কাৰেণ্টটো ক'ত? অ' বোলে সেইটো কি বস্তু? এজনে কাৰেণ্টটো চিনি নাপায়। কাৰেণ্টটো নোহোৱাকৈ ইলেক্ট্ৰনিক সামগ্ৰীৰ যেনেকৈ অস্তিত্ব নাই, দুৰ্যোধনেও সেইটো কামকে কৰিলে, সেইকাৰণে তাক মূৰ্খ বুলি কৈছে। জগতৰ ঈশ্বৰ কাৰেণ্টটো থৈ গ'ল অৰ্জুনৰ ওচৰত, আৰু সেই কাৰেণ্টৰ পৰা সৃষ্টি হোৱা নাৰায়ণীয় সৈন্যখিনি লৈ পিনি সি আত্মহাস্য কৰিছে বোলে যুদ্ধত মই জিকিম। সেইখিনি কৃষ্ণই যদি এনেকৈ কৈ দিয়ে শেষ নহয় নি? তেতিয়াহ'লে আমি থাকিব লাগে ক'ত? আছোঁ ক'ত? এতিয়া আমি নিজক সুধিলেহে উত্তৰটো ওলাব। আমি থাকিব লাগে কৃষ্ণৰ চৰণত, আছোঁ গৈ দুৰ্যোধনৰ লগত। তেতিয়াহ'লে আমাৰো অৱস্থা এই কৰ্ণই হহা নিচিনাই মূৰ্খ হৈ থাকিব লাগিব। সেইকাৰণে আহকচোন আমি সমস্তই ভগৱন্তৰ চৰণত খন্তেক সময় ধৈৰ্য ধৰি তেওঁৰ কথা শুনিবলৈ আমাৰ নিজক সক্ষম কৰি তোলোঁ। দিনটোৰ 24 ঘণ্টা কেৱল মাত্ৰ ধন, টকা, পইচা, গাড়ী, ঘোঁৰা, ঘৰ দুৱাৰ, ল'ৰা ছোৱালী এইবোৰতেই ব্যস্ত হৈ আছোঁ। একক্ষণ মাত্ৰ ভগৱন্তৰ নাম ল'বলৈ আমাৰ আহৰি নাই। তেতিয়াহ'লে মন কৰক আমি ক'ত আছোঁ এতিয়াহ'লে? এই যিবোৰ মায়াৰ মাজত আছোঁ সেইখিনি দুৰ্যোধনৰ লগতো আছিলে, কিন্তু অৰ্জুনে সেইখিনি নিবিচাৰিলে। সেইকাৰণে আমাক অৰ্জুন হ'বলৈ কৈছে, আমাক মধ্যম পাণ্ডৱ বুলি কৈছে। মধ্যম মানে আমি স্বৰ্গ মধ্য পাতাল মধ্যত আমি আছোঁ, আমি সকলোৱে মধ্যম পাণ্ডৱ, আমি সকলোৱে অৰ্জুন। অৰ্জনা কৰা শক্তি যাৰ আছে সেইজন হ'ল অৰ্জুন। ভগৱন্তৰ ঈশ্বৰৰ কথা অৰ্জনা কৰা শক্তি যাৰ আছে সেইজনক অৰ্জুন বুলি কৈছে। আমি সকলোৱে অৰ্জুন হ'ব লাগিব, আমি সকলোৱে মধ্যম পাণ্ডৱ হ'ব লাগিব। তেতিয়াহে কৃষ্ণৰ কথা আমি শুনিব পাৰিম, নহ'লে কৃষ্ণৰ কথা শুনিবলৈ আমাৰ ধৈৰ্য নাথাকিব। বাহিৰা কথা কৈ থাকিলে আমাৰ তাত ঢেৰ সময়, পইচা ওলোৱা কথা কৈ থাকিলে আমাৰ তাত ঢেৰ সময়, গম পাইছেনে? আনৰ চৰিত্ৰ যেতিয়া গাই থাকিম তেতিয়া আমাৰ টোপনি নাহে।
কৃষ্ণ কথা শুনিব লগে আমাৰ ভাগৰ লাগিব, টোপনি হ'ব, আমনি লাগিব। এই কথাবোৰৰ কাৰণে আমি নিজে নিজক টেষ্ট কৰি চাওঁ আহক এতিয়া আমি ক'ত, কৃষ্ণৰ চৰণত নে দুৰ্যোধনৰ লগত। গতিকে এই জেগাৰ পৰা গুচি আহক। ভাগৱত ধৰ্মই আমাক সেয়া শিকাইছে। আৰু ভাগৱত ধৰ্মৰ বিষয়ে দীঘলীয়াকৈ নকওঁ, কৃষ্ণৰ জন্মৰ কথা, কৃষ্ণৰ অৱতাৰৰ যিখিনি কথন তাৰে অকণমান থুলমূলকৈ ক'ম। বহুত দীঘলীয়া, দশম স্কন্ধত বৰ সুন্দৰকৈ গুৰুজনাই লিখিছে কৃষ্ণৰ জন্মতত্ত্বৰ বিষয়ে। তথাপিও অকণমান আমি আনি দিছোঁ। আমাৰ প্ৰচাৰ মাধ্যম কেইবাজনো বাপ আমাৰ বহুত দূৰৰ পৰা আহিছে, তেৰাহৱে আমাক সমস্ত অসমত চিনাকি কৰাই দিছে। গতিকে এই আপাহতে তেওঁলোকলৈ ধন্যবাদো জ্ঞাপন কৰিছোঁ। তেৰাহৱে আশা কৰিছে, সেইকাৰণে তেখেতলোকৰো অকণমান উপকাৰ হওক, আমাকো বহুত উপকাৰ কৰিছে তেৰাহৱে। গতিকে এইখিনিতে কৃষ্ণলীলাৰ সম্পৰ্কে অকণমান কৈ আমি আজিৰ পাঠ ইমানতে বিৰাম দিম। আপোনাসবকো ইমান মনোকষ্ট নিদিওঁ। ধৰি বান্ধি আপোনাসবক যদি জোৰজবজ কৰি বহাই ৰাখি মই আপোনাসবৰ আগত কথা কৈ থাকোঁ, তেতিয়াহ'লে এই পৰীক্ষিতে শ্ৰমিক মুনিৰ ডিঙিত সাপ দিয়াৰ নিচিনাকৈ এই এখেতলোকে এতিয়া পাঠভাগ মুখৰ আগত লৈ ধ্যান কৰিবলৈ ৰৈ আছে, আৰু মই আহি পৰীক্ষিত হৈ আছোঁ। গতিকে মোৰ ডিঙিতে মালাডাল সাপডাল দি দিয়াৰ নিচিনাই হ'বগৈ আৰু। গতিকে বেছি দীঘলীয়া নকৰোঁ, অকণমান কম কৃষ্ণৰ জন্মৰ কথা। কৃষ্ণৰ কথাটো যে ভগৱন্তৰ যে জন্ম কংসৰ কাৰাগাৰত হ'ল কেলে চাওকচোন বাৰু। ভগৱন্তই যদি দুষ্টক দমন কৰিবলৈ আহিছে, সন্তক যদি পালন কৰিবলৈ আহিছে, বাৰে পাতি ভগৱন্তৰ অৱতাৰবোৰ এনেকুৱা সূতাটোৰ মাজত, কংসৰ কাৰাগাৰৰ মাজত, ঠিক এনেকুৱাবোৰ জেগাত কিয় জন্ম হৈছে? ক'ৰ বনবাসী হৈ যদি দুখৰ মাজতহে যে জন্মটো হৈছে কেলে? সৃষ্টিৰ আদিতে বিষাদ আছে, এইটো মন কৰিব। বিষাদ যুগেৰে গীতা আৰম্ভ হৈছে, শ্ৰীমদ গীতা, শ্ৰীমদ ভাগৱত গীতা আৰম্ভ হৈছে ক'ৰ পৰা? বিষাদ যুগৰ পৰা। আমি কাৰোবাক দুখ দিয়ে জন্ম হৈছোঁ, মাতৃক কষ্ট দিয়ে মই পৃথিৱীলৈ আহিছোঁ, হয়নে নহয়? মন কৰিব, সকলো জন্ম তেনেকেই হৈছে। গতিকে বিষাদেৰে আৰম্ভ হ'ব। কিন্তু সেই বিষাদৰ সময়ত মূল তত্ত্বটো পাহৰি নোযোৱাজনক স্থিতপজ্ঞ বুলি কৈছে। আমি স্থিতপজ্ঞ হ'ব লাগিব। কিয়? আমি বুজি পাব লাগিব আমি কিয় আহিছোঁ। অৰ্জুনে ধনুহৰ পেলাই দিয়া তত্ত্বটোৰ পৰা আমাক এইটো বুজাইছে। কৃষ্ণ লীলালৈ গৈ আছোঁ, সেইখিনিকে ক'বলৈ যাওঁতে কৃষ্ণ কথাখিনি ওলাওঁতে এইটো কথা ওলাইছে যে আমিবোৰো তেনেকুৱাই। আগৰ চোৱা অৰ্জুনে প্ৰতিজ্ঞা কৰিলে কি বুলি? যেতিয়াই দ্ৰৌপদীক অপমান কৰিলে, যিখিনি মানুহে নীৰৱ দৰ্শক হৈ থাকিলে, পিতামহ নিচিনা মানুহে কোনোদিন আপত্তি নকৰি দ্ৰৌপদীক অপমান কৰোঁতে মই তেওঁলোকক প্ৰতিশোধ ল'ম বুলি অৰ্জুনে প্ৰতিজ্ঞা কৰিলে। ভীমে প্ৰতিজ্ঞা কৰিলে যিটো উৰুত বহিবৰ কাৰণে দ্ৰৌপদীক নিমন্ত্ৰণ কৰিলে দুৰ্যোধনে, তাৰ উৰু মই ভাঙি দিম। যিটো দুখাখনে দ্ৰৌপদীৰ চুলিত ধৰি ৰাজসভালৈ টানি লৈ তাৰ মই তেজ দ্ৰৌপদীৰ চুলিত সানিমেই, বুকু মই তেওঁ ৰক্তপান কৰিম, এনেকৈ প্ৰতিজ্ঞা কৰিলে। কৰি মেলি অৰ্জুনে কৰিলে কি? যেতিয়া যুদ্ধখন আৰম্ভ হ'বলৈ হ'ল তেতিয়া ধনুহৰ পেলাই দিলে। ইয়াৰ পৰা আমাৰ বুজিবলগীয়া কথাটো কি? তাহানি অৰ্জুনে পেলাইছিলে, সেইখিনি কথা আমি পঢ়ি কি কৰিম? কিন্তু তাৰ যোগেদি আমাৰো জানিব লগা আছে। কি জানেনে? আমিও তেনেকুৱা কৰোঁ নি? নিজক সুধি চাব। আমি কেতিয়াবা কৰিছিলোঁ। আজি তাৰিখত অকণমান সেইবোৰৰ পৰা কাৰণে আঁতৰি আহিবলৈ চেষ্টা কৰিছোঁ। নিজক বান্ধিবলৈ কথাবোৰ কওঁ বুলি যে কৈছিলোঁ, এতিয়া মোক নিজক বান্ধিবলৈ কোৱা হৈছে। আমাৰ ঘৰৰ মুখৰ আগেদি ৰাস্তা এটা বনাবলৈ হ'ল, বুজিছেনে? ৰাস্তাটো বৰ ভালকৈ নাই বনোৱা, সেইকাৰণে আমি ৰাইজক গোটালোঁ, আহা আমি কাইলৈ ৰাস্তাটো বন্ধ কৰিম, ভালকৈ বনাবৰ কাৰণে আমি ধৰিম। ৰাইজ আহিল, গোট খালোঁ, সময়ত ৰাস্তা বন্ধ কৰি দিলোঁ। কোনজন ঠিকাদাৰে কণ্টেক্টটো লৈছিলে আমি নাজানো, যিকেইজন বনাইছিলে সেইকেইজনকে দেখিছোঁ। বন্ধ কৰি দিয়াৰ লগে লগে ঠিকাদাৰজন আহি গ'ল নহয়, এইটোচোন আমাৰ ভতিজাটো। এই বাদ দে আৰু লগৰখিনিক ক'লোঁ নহয়, যিটোৱে মই আগতীয়াকৈ কৈছিলোঁ সিয়ে ক'লোঁ, হ'ব আৰু পিছত আমাৰ ঘৰৰ ল'ৰাটোৱেচোন বনাইছে। কৃষ্ণই কৈছে নহ'ব, অন্যায়ৰ বিৰুদ্ধে মাত মাতিম বুলি যেতিয়া তুমি প্ৰতিজ্ঞা কৰিছা, সি লাগিলে তোমাৰ পিতামহেই হওক, সি লাগিলে তোমাৰ গুৰু দ্ৰোণাচাৰ্যই হওক, তুমি অন্যায়ৰ প্ৰতিবাদ কৰিব লাগিবই। এই কথাটোকে 18টা অধ্যায়ত অৰ্জুনক বুজাইছে। আমিবোৰো নিজক বুজাব লাগিব। যদি অন্যায়ৰ প্ৰতিবাদ কৰিব বিচাৰিছোঁ, সি লাগিলে মোৰ ল'ৰাটোৱে হওক, সি লাগিলে মোৰ ভতিজাটোৱে হওক, মই প্ৰতিবাদ কৰিব লাগিবই। তেতিয়াহে মোৰ গাণ্ডীৱৰ তত্ত্বটো থাকিব, নহ'লে গাণ্ডীৱধাৰী অৰ্জুন বুলি অৰ্জুনক কোনেও চিনি নাপালেহেঁতেন। এইবোৰ কৃষ্ণৰ মহিমা। যি হওক, তেনেকুৱাজন ভগৱন্ত কৃষ্ণৰ জন্ম কংসৰ কাৰাগাৰত কিয়, এই কথাটোকে আমি অকণমান জানিম। কংসৰ কাৰাগাৰত 7খন দুৱাৰৰ ভিতৰত অন্ধকাৰ পোতাশালতে কৃষ্ণৰ জন্ম হয়। আমাৰো কৃষ্ণ, আমিও সেই অন্ধকাৰ পোতাশালতে ভৰাই ৰাখিছোঁ। চাবচোন কৃষ্ণ ক'ত আছে? কৃষ্ণ মানে যদি আত্মা হয়, আত্মাটো ক'ত আছে?
আত্মা ক'ত আছে আমি ক'ত দেখাই দিব পাৰিম নাই? পাৰিম নি? এনেকুৱা এডোখৰ জেগাত সোমাই আছে আত্মাটো য'ত বিজ্ঞানেও কৈ দিব নোৱাৰে এইখিনিতে আত্মাটো আছে। সেনেকৈ হ'লে আত্মাটো বিজ্ঞানে ধৰি পেলালেহেঁতেন, হয়নে নহয়? আল্ট্ৰাচাউণ্ড এক্সৰেত আত্মা ধৰা পৰিছেনে নাই? পেটৰ ভিতৰত থকা অকণমানি 3mm 4mm পাথৰটো আল্ট্ৰাচাউণ্ডত ধৰা পৰে, আত্মাটো কেলৈ নপৰে? অন্ধকাৰ কাৰাগাৰত সোমাই আছে। তাৰমানে আমাৰ 7খন দুৱাৰ আছে, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ। এই 7টা বস্তুৱে যেতিয়ালৈকে মোক আৱৰি থাকিব তেতিয়ালৈকে কৃষ্ণক মই বাহিৰলৈ উলিয়াই আনিব নোৱাৰোঁ। কৃষ্ণ কংসৰ কাৰাগাৰতে সোমাই থাকিব। সেই 7খন দুৱাৰ, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ। তাৰ মাজত গৈ বসুদেৱ দৈৱকী আছে। আমাৰ জ্ঞান আৰু বিবেক দুটা বস্তুৱে সেই বস্তুটো আত্মাটোক চিনি নোপোৱালৈকে আমি কৃষ্ণ তত্ত্বটোক বাহিৰলৈ উলিয়াই আনিব নোৱাৰোঁ। আৰু সেইকাৰণেই কংসৰ সেই অন্ধকাৰ পোতাহলতে কৃষ্ণৰ জন্ম হৈছে। আকৌ জন্মটো হৈছেই, জন্ম হৈ কৃষ্ণই প্ৰথম চতুৰ্ভুজ ৰূপত বসুদেৱক দেখা দিছে। দেখা দি কৈছে যে মোক গোকুলত থৈ আহা। কিয় ক'লে? ইয়াৰ পৰা আমি জানিবলগীয়া তত্ত্বটো কি? প্ৰথমটো তত্ত্বত আমি এইটো বুজি ল'লোঁ যে আমি এই 7খন দুৱাৰ আমি খুলিব লাগিব। সেইকাৰণে দৈৱকীৰ 7টা সন্তান জন্ম হোৱালৈকে এখন এখন দুৱাৰ খোল খাই গৈ আছে। 7খন দুৱাৰ খোল খালে, কাম নাইকিয়া হ'ল, ক্ৰোধ নাইকিয়া হ'ল, লোভ নাইকিয়া হ'ল, দম্ভ অহংকাৰ একো নাইকিয়া হ'ল, চব শেষ কৰি পেলালে। তাৰমানে মুখৰ আগতে যদি জন্ম হোৱা এদিনীয়া শিশুটো আগদিনা জন্ম হৈছে, পিছদিনা বা জন্ম হোৱাৰ লগে লগে যদি ঠেকেচি মাৰি দিয়ে, সেইগৰাকী মাতৃৰ কিবা আৰু সন্তান জন্ম দিয়া মোহ থাকিবনে? সন্তানৰ মোহ থাকিবনে? এই যে কাম ভাৱটো নাইকিয়া হ'ল, দম্ভ নাইকিয়া হ'ল, সন্তান জন্ম দিয়া বা মানুহ হিচাপে জীয়াই থকাৰ দম্ভ অহংকাৰ একোৱেই নাইকিয়া হ'ল। সম্পূৰ্ণ শেষ হোৱাৰ পাছতহে কৃষ্ণ তত্ত্বটো আহিছে। আমাৰো সেইটো হ'ব লাগিব, তেতিয়া কৃষ্ণ কিন্তু বিদ্যমান হ'ব। আৰু যিজনৰ কৃষ্ণ বিদ্যমান হ'ব সেইজনৰ মুখৰ উজ্জ্বলতাটো এনেকুৱা ধৰণৰ হৈ যাব যিজনক দেখিলে আপোনাৰ গুৰু মানিবলৈ মন যাব, যিটো শংকৰদেৱৰ ক্ষেত্ৰত হৈছিলে।